অলপতে জেপি দাসৰ গান এটা ৰেকৰ্ডিং কৰিম আৰু অলৰেডি মই দুটা গান কৰিলোঁ মানে মই নিজে কৰা নাই, মই গাইছোঁহে দেই। তেওঁলোকে কেতিয়া উলিয়াই দিয়ে, ইউটিউবত দিয়ে নে কি দিয়ে মই নাজানো। এটা সেই ৰমেন দাৰ ওপৰত লিখিছে, আমাৰ ৰমেন দাৰ ওপৰত হৈছে গানটো। এইটো ডক্টৰ দিলীপ অনুপম চৌধুৰী কৰিছে মিউজিক, আৰু এটা হেৰি মানস হাজৰিকা মিউজিক কৰিছে। মই আৰু শান্তা উজিৰে গাইছোঁ। এই তিনিটা গান ৰিচেণ্টলি কৰিছোঁ আৰু মঞ্চততো মই বেলেগ গান গালে সেই চিনেমাৰ গানবিলাকে খুব ৰিকুৱেষ্ট কৰে বেছি, সেইবিলাকে গাই থাকিব লাগে। মোৰতো 50খন চিনেমাৰ প্ৰায় অকল চিনেমাৰ গান 4000 মান গানেই আছে, তাৰ ইউটিউবত বহুত আছে অৱশ্যে। তাৰপিছত সেইবিলাক কেতিয়াবা জনাবিলাক ৰিকুৱেষ্ট কৰে, আৰু কেতিয়াবা নজনা গানো গাই দিওঁতো, মানে নজনা নহয়, ধৰক শুনা নাই এনেকুৱা গান গাই দিয়াৰ পিছত মোক সোধে দুই এঠাইত নাম, তেতিয়া আমি 30 বছৰমান আগতে এনেকৈ আহিছিলোঁ, আপোনাৰ শুনিছিলোঁ এইবিলাক গানটো শুনা নাই, নতুনকৈ কৰিছে নেকি? মই নতুনকৈ কৰা নাই, এইটো হেৰি আজি বহুত বছৰ আগত অমুক চিনেমাৰ গান, এই আমি শুনাই নাছিলোঁ বোলে, ইমান ধুনীয়া গান। মই বহুত চিনেমাৰ গান তেনেকুৱা কৰি আছোঁ, নাবাজে যে বেছি। ইউটিউবত তথাপি বহুত আছে, মানে তেনেকুৱা আৰু তাৰ মাজে মাজে বিহু গীতো গাই থাকোঁ। বিহু চিনেমাৰ বিহু গীত আছে, মোৰ বিহু গীত বহুত চিনেমাতে গাইছোঁ, তেনেকুৱা গীতো গাই দিওঁ। আৰু চিনেমাৰ বাহিৰৰ বিহু গীত, টিপিকেল বিহু গীত, এইবিলাকো গাই দিওঁ। তেনেকৈ সানি মেলি কৰি গাই দিওঁ ফাংচন তেনেকুৱা আৰু। কিন্তু এতিয়া মই অকণমান কমাইছোঁ ফাংচনবিলাক, দূৰলৈ যাব নোৱাৰোঁ। যোৱাবাৰ ধেমাজি, ইংখাং, তাৰপিছত গোৱালপাৰ এইবিলাক মাতিছিলে। তোমাৰ ঘৰত দাদা নোহোৱাৰ পৰা অকলশৰীয়া হৈ গ'লো নহয়, সেইকাৰণে অকণমান দূৰৰ প্ৰগ্ৰেমবিলাকত দিগদাৰ হৈ যায়। পিছদিনাখন ৰাতিপুৱাই যায় গুৱাহাটী পাওঁতে, ৰাতি ইয়াৰ পৰা জাৰ্ণি কৰোঁ, প্ৰগ্ৰেম কৰি পিছদিনা ৰাতিপুৱা পাওঁগৈ, ৰেষ্ট লৈ ৰাতি প্ৰগ্ৰেম কৰি আকৌ ৰাতিয়ে উভতি আহোঁ। অকলশৰীয়া হোৱাৰ পৰা দিগদাৰ হৈ গ'ল, সেইকাৰণে মই অকণমান দূৰৰ প্ৰগ্ৰেমবিলাক কমাই দিছোঁ। ওচৰত কৰোঁ আৰু তেনেকৈ, ওচৰত মানে কেনেকৈ 1টামান বজাত ঘৰ পোৱাকৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অলপতে জেপি দাসৰ গান এটা ৰেকৰ্ডিং কৰিম আৰু অলৰেডি মই দুটা গান কৰিলোঁ মানে মই নিজে কৰা নাই, মই গাইছোঁহে দেই। তেওঁলোকে কেতিয়া উলিয়াই দিয়ে, ইউটিউবত দিয়ে নে কি দিয়ে মই নাজানো। এটা সেই ৰমেন দাৰ ওপৰত লিখিছে, আমাৰ ৰমেন দাৰ ওপৰত হৈছে গানটো। এইটো ডক্টৰ দিলীপ অনুপম চৌধুৰী কৰিছে মিউজিক, আৰু এটা হেৰি মানস হাজৰিকা মিউজিক কৰিছে। মই আৰু শান্তা উজিৰে গাইছোঁ। এই তিনিটা গান ৰিচেণ্টলি কৰিছোঁ আৰু মঞ্চততো মই বেলেগ গান গালে সেই চিনেমাৰ গানবিলাকে খুব ৰিকুৱেষ্ট কৰে বেছি, সেইবিলাকে গাই থাকিব লাগে। মোৰতো 50খন চিনেমাৰ প্ৰায় অকল চিনেমাৰ গান 4000 মান গানেই আছে, তাৰ ইউটিউবত বহুত আছে অৱশ্যে। তাৰপিছত সেইবিলাক কেতিয়াবা জনাবিলাক ৰিকুৱেষ্ট কৰে, আৰু কেতিয়াবা নজনা গানো গাই দিওঁতো, মানে নজনা নহয়, ধৰক শুনা নাই এনেকুৱা গান গাই দিয়াৰ পিছত মোক সোধে দুই এঠাইত নাম, তেতিয়া আমি 30 বছৰমান আগতে এনেকৈ আহিছিলোঁ, আপোনাৰ শুনিছিলোঁ এইবিলাক গানটো শুনা নাই, নতুনকৈ কৰিছে নেকি? মই নতুনকৈ কৰা নাই, এইটো হেৰি আজি বহুত বছৰ আগত অমুক চিনেমাৰ গান, এই আমি শুনাই নাছিলোঁ বোলে, ইমান ধুনীয়া গান। মই বহুত চিনেমাৰ গান তেনেকুৱা কৰি আছোঁ, নাবাজে যে বেছি। ইউটিউবত তথাপি বহুত আছে, মানে তেনেকুৱা আৰু তাৰ মাজে মাজে বিহু গীতো গাই থাকোঁ। বিহু চিনেমাৰ বিহু গীত আছে, মোৰ বিহু গীত বহুত চিনেমাতে গাইছোঁ, তেনেকুৱা গীতো গাই দিওঁ। আৰু চিনেমাৰ বাহিৰৰ বিহু গীত, টিপিকেল বিহু গীত, এইবিলাকো গাই দিওঁ। তেনেকৈ সানি মেলি কৰি গাই দিওঁ ফাংচন তেনেকুৱা আৰু। কিন্তু এতিয়া মই অকণমান কমাইছোঁ ফাংচনবিলাক, দূৰলৈ যাব নোৱাৰোঁ। যোৱাবাৰ ধেমাজি, ইংখাং, তাৰপিছত গোৱালপাৰ এইবিলাক মাতিছিলে। তোমাৰ ঘৰত দাদা নোহোৱাৰ পৰা অকলশৰীয়া হৈ গ'লো নহয়, সেইকাৰণে অকণমান দূৰৰ প্ৰগ্ৰেমবিলাকত দিগদাৰ হৈ যায়। পিছদিনাখন ৰাতিপুৱাই যায় গুৱাহাটী পাওঁতে, ৰাতি ইয়াৰ পৰা জাৰ্ণি কৰোঁ, প্ৰগ্ৰেম কৰি পিছদিনা ৰাতিপুৱা পাওঁগৈ, ৰেষ্ট লৈ ৰাতি প্ৰগ্ৰেম কৰি আকৌ ৰাতিয়ে উভতি আহোঁ। অকলশৰীয়া হোৱাৰ পৰা দিগদাৰ হৈ গ'ল, সেইকাৰণে মই অকণমান দূৰৰ প্ৰগ্ৰেমবিলাক কমাই দিছোঁ। ওচৰত কৰোঁ আৰু তেনেকৈ, ওচৰত মানে কেনেকৈ 1টামান বজাত ঘৰ পোৱাকৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।